শ্ৰীমন্ত শংকৰদেৱ সংঘ কেন্দ্ৰীয় শিশু আই মাতৃ কল্যাণ শাখা সমিতিৰ উদ্যোগত আৰু হাজো জিলা শাখাৰ ব্যৱস্থাপনাত শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু কেন্দ্ৰীয় শিশু কল্যাণ দিৱস উদযাপন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজোৰ পানীপাৰা প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি পুৱা পৰিৱেশ নিকাকৰণ নাম প্ৰসংগ অনুষ্ঠিত হৈ যায়। তদুপলক্ষে পুৱা পতাকা উত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই। ইয়াৰ পিছতে মোহন মালাকাৰে উদ্বোধন কৰা ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰাত হৰিনাম কৃষ্ণ ভক্তিৰে সমগ্ৰ হাজো অঞ্চলতে ভকত বৈষ্ণৱৰে আধ্যাত্মিক পৰিৱেশে বিৰাজমান হৈ পৰে। ইফালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু আই মাতৃ কল্যাণ শাখা সমিতিৰ সভানেত্ৰী লক্ষ্মীপ্ৰিয়া চহৰীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত কৰা হয়। ইফালে মুকলি সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, কেন্দ্ৰীয় শিশু আই মাতৃ কল্যাণ শাখা সমিতিৰ সম্পাদিকা বাসন্তী ভূঞা, গুৱাহাটী IITৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ অৰ্চনা বৰা, সংঘৰ যুটীয়া সম্পাদক দেৱাঞ্জন বৰা, তুষেশ্বৰ বৰা, প্ৰাক্তন মূলৰ সদস্য মণিৰাম দাসকে ধৰি সংঘৰ বিষয়ববীয়াসকল উপস্থিত থাকে। হাজো শংকৰদেৱ সংঘ হাজো শাখা আৰু কেন্দ্ৰীয় শিশু মহিলা আপোনাৰ কল্যাণ শাখা সমিতিৰ উদ্যোগত যি আজি অনুষ্ঠানটো পাতিলে, এই অনুষ্ঠানটোত আহি কিনে মোৰ বহুতেই ভাল লাগিল। কাৰণ ইয়াতে তেওঁলোকে যোনটো আপোনাৰ শিশু আৰু আপোনাৰ যুৱকৰ ক্ষেত্ৰত যি কল্যাণ কমিটিয়ে পদক্ষেপ লৈছে, এইটো বহুতেই ভাল লাগিছে। কাৰণ আমাৰ মাজত আমাৰ যুৱচামক গুৰু পৰিচয় এটা কাৰ্যসূচী ৰাখিছিলে, এই গুৰু পৰিচয়টো কৰাই দিছে। যুৱচামে প্ৰায় ধৰক আপোনাৰ ৱেষ্টাৰ্ণ কালচাৰৰ লগতে বেছিভাগ জড়িত হৈ আছে, কিন্তু এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ মাজত যোনটো ধাৰ্মিক চেতনা জগাই তোলাৰ কাৰ্যসূচী লৈছে, তাক মই সঁচাই শংকৰী সংঘক শলাগ লৈছো। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।